নগাঁৱত ৰোগীক দুৰ্ব্যৱহাৰ চিকিৎসকৰ নগাঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসকে ৰোগীক দুৰ্ব্যৱহাৰ কৰা ঘটনা সংঘটিত হৈছে। এগৰাকী যুৱকক সোমবাৰে পুৱাই এডাল বিষাক্ত সাপে দংশন কৰে। ফলত গুৰুতৰভাৱে আহত যুৱকজন নগাঁও অসামৰিক চিকিৎসালয়লৈ স্থানীয় ৰাইজে প্ৰেৰণ কৰে। উক্ত চিকিৎসালয়ত উপস্থিত হয় যুৱকজনৰ পৰিয়াল। বিষাক্ত সাপে দংশন কৰা যুৱকজনক জৰুৰীকালীন চিকিৎসা প্ৰদান নকৰাৰ উপৰিও ৰোগীক দুৰ্ব্যৱহাৰ কৰা অভিযোগ কৰিছে ৰোগীৰ পৰিয়ালে। ফলত পৰিয়ালে চিকিৎসালয়ত উত্তেজিত হৈ পৰে। পুলিচটো ফাঁকি নিদিয়ে আছে আপোনাৰ পুলিচে মোক অঁতৰাই যাব মই এতিয়া হাত দি দিলেতো আপুনি বিপদত পৰীক্ষা কৰিবলৈ যে এতিয়াও নাৰ্ছ নাই আপোনাৰ নাৰ্ছ গুচি গ'ল ডিউটি নোহোৱাকৈ আকৌ ঘৰৰ পৰা মাতি আনিছে আপুনি কৈছে 10 টকা কৈছে পুলিচে ফাঁকি আছে নহয় তেনেকুৱা কোনো কথা নাই। দুই এজনে তেনেকুৱা যদি কৰে আমি তেনেকুৱা আমি গম পাওঁ, অৱগত হওঁ, তেওঁৰ ওপৰত আমি বিহিত ব্যৱস্থা ল'ম হস্পিটেল কৰ্তৃপক্ষৰ তৰফৰ পৰা। মানুহজনৰ নাম আছিল চুন্তি শৰ্মা। হয় তেওঁৰ নাম চুন্তি শৰ্মা বুলি গম পাইছোঁ। গতিকে তেওঁ নাইট ডিউটি কৰি পেলাই বৰ্তমান ঘৰলৈ গৈছে আৰু তেওঁৰ ওপৰত আমি এটা ইনকুৱাৰী বহাম আৰু ইনকুৱাৰীত যদি তেওঁ দোষী সাব্যস্ত হয় তেতিয়াহ'লে আমি হস্পিটেলৰ ফালৰ পৰা তেওঁৰ ওপৰত উপযুক্ত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিম। নামটো কি? ৰামেশ্বৰ কুমাৰ দাস। কওকচোন কি হৈছে? ৰাতিপুৱা 6টা বজাৰ 5:30 মানত সাপে কামুৰিছে। আমি ইয়াত 6:30 গাড়ী বিচাৰি গৈ আহোঁতে 6:30 বাজিছে। আহি পাইছোঁ হেৰি এই চিষ্টাৰজনীয়ে বহুত কাজিয়া কৰিছে। হেৰি ডিউটি থকা ল'ৰা বগা ঘৰৰ ল'ৰা দুটা আছিল আৰু এটা ভিতৰত শুই আছে। সিহঁত তিনিওটা আহি মোৰ লগত কাজিয়া কৰিছে বোলে আমি ডিউটি দিব নোৱাৰোঁ। অথচ আমাৰ ভণ্টিয়ে কৈছে মই চিষ্টাৰ মই ইয়াৰ পৰা হেৰি কৰি পেলাই গৈছোঁ, এতিয়া মই চাকৰি কৰিয়ে আছোঁ অথচ গতিকে নাই সিহঁতি হেৰি নকৰে। তাৰপৰা বহুত গৰমাগৰমি হৈছে। এই দাদা আহি পেলাই অঁতাইছে বোলে আহকচোন আহক হেৰি কৰি পেলাই বুজাই কৰি অঁতাইছে। তাৰপৰা মই যেতিয়া আঁতৰিবলৈ আকৌ চিষ্টাৰজনীক মাৰিবলৈ গৈছে। সিহঁতি ডক্টৰ আছিল নে নাই? নাই ডক্টৰ নাই। কেইটা বজাত আহিছে? চিষ্টাৰজনীয়ে কৈছে বোলে আছিল ডাক্তৰ তাত কিন্তু টিকেটটো দিলে চাব এতিয়া টিকেটটোৱে নিদিয়ে। আপোনালোক কেইটাৰ পৰা কেইটালৈকে ৰখি আছে? আমি 6:30 পৰা এই মুহূৰ্তলৈকে ৰৈ আছোঁ। এতিয়ালৈকে ডাক্তৰ নাই। তালৈ লৈ যাবলৈ দিছে, তালৈ লৈ গৈছোঁ। সাপে কামোৰা মানুহৰ নাম কি? ৰামেশ্বৰ কুমাৰ দাস। ঘৰ ক'ত? আঙুলিমুখ লুমাটি আমাৰ আঙুলিমুখে এটা লুমাটি মানে এই সাপে ক'ত কামুৰিলে তেখেতক? নহয় আপোনাৰ ঘৰৰ অঁ ঘৰত এই ডিফুত চাকৰি কৰে মানে ডিউটিলৈ যাবলৈ ওলাইছিল সোনকালে। তেওঁৰ ঘৰ ক'ত? লুমাটি মানুহজনৰ। হয়। এতিয়ালৈকে আপোনালোকে ট্ৰিটমেণ্ট পোৱা নাই? নাই পোৱা। এতিয়া চিষ্টাৰ গ'ল ডিউটি এৰি থৈ গুচি গ'ল। ডিউটি চেছ নোহোৱাকৈ এতিয়া মাতি পেলাই ঘৰৰ পৰা আনিছে আমাৰ ভণ্টিয়ে। হয় নেকি? আহি পাওঁতে তাইহে আকৌ ষ্টাডি বেছি। তেওঁলোকে কি কয়? তেওঁলোকে নাই যে আমি টিকেট দিব নোৱাৰোঁ, আমাৰ ডিউটি চেছ ডিউটি চেছ টিকেট দিব নাই। কিন্তু আকৌ মই যোৱাৰ পিছত আকৌ বাইদেউজনীক মাৰিবলৈ ধৰিছে চিষ্টাৰজনীক। হয় নেকি? হয়। আপোনাৰ নামটো? অনন্ত কুমাৰ দাস।